ঈশ্বৰৰ প্ৰশংসা হওক। সৰ্বপ্ৰথমে সৃষ্টিকৰ্তা ঈশ্বৰক মই কোটি ধন্যবাদ জনাইছোঁ। পৰম শ্ৰদ্ধাৰ গুৰুজনলৈ মই আৰু গুৰুজনলৈ সেৱা যাচিছোঁ। ঈশ্বৰবাদী সকলো দাসলৈ মই প্ৰভু যীশুৰ মধুৰ নামত নমস্কাৰ জনাইছোঁ। মোৰ নাম ৰেখামণি ভৰালী, মোৰ ঘৰ লখিমপুৰত। মই এই পবিত্ৰ গৃহলৈ 2021 চনৰ পৰাই আহি আছিলোঁ। মোৰ মাৰ ঘৰৰ বা মোৰো বহুতো দুখ সমস্যাৰে জৰ্জৰিত হৈ আছিলোঁ। প্ৰাৰ্থনা কৰি গৈছিলোঁ সোনকালে মই পাম বুলি ভাবিছিলোঁ পৰিত্ৰাণ, বুজি পোৱা নাছিলোঁ। সেইখিনি সময়তে মই অধৈৰ্য হৈ বিপেন গগৈ ভাইটি চিনাকি হৈছিলোঁ। তেওঁক মই বহুতো হাৰাশাস্তি কৰিছিলোঁ। তেওঁ অফিচতো মই শান্তিয়ে নিদিওঁ, কিয় মোৰ হোৱা নাই দেখোন, মই আজি প্ৰাৰ্থনা কৰিলোঁ। তেওঁ মোক ধমকিও লগাইছিল, আপোনাৰ দেখোন হোৱা নাই, আপুনি ফাষ্টিং ভালকৈ দিয়া নাই, এনেকৈ দি তেওঁৰ পৰা বহুত গালি গালাজ খাই ধৈৰ্য ধৰি 4 বছৰৰ পিছত মোৰ সম্পূৰ্ণ মই যিখিনি সংকল্প কৰিছিলোঁ সকলো সিদ্ধ হৈ গ'ল। মই যি দাদালে মোৰ অত্যাচাৰ মা দেউতাক কৰিছিল, মাতৃ বাৰী সকলোখিনি মই উদ্ধাৰ পালোঁ। আৰু যি সংকল্প কৰিছিলোঁ সেই সংকল্প সিদ্ধ কৰিবলৈ আকৌ মই প্ৰাৰ্থনা জনাইছিলোঁ। সেই সংকল্প প্ৰভুৱে মোৰ হাতত আনি দিলে আৰু মই পিতাই গৃহত মে' মাহৰ 4 তাৰিখে মই গুৰুমাৰ হাততে সেইখিনি দি গ'লোঁ। কিন্তু সেইদিনা বহুত ভিৰ হোৱাৰ কাৰণে মই ইয়াতে সাক্ষ্য দিবলৈ পৰা নাছিল। মোৰ ভয়ো লাগিছিল সাক্ষ্য কেনেকৈ দিম। তাৰপিছত সৰু সৰুকৈ বেমাৰবিলাক হৈ আছিল। আজি মই নামঘৰলৈ যাম, এই সাক্ষ্যটো দিমগৈ। আহোঁতে গাড়ীত মই উঠালৈকে ঠিকেই আছিলোঁ। গাড়ীত উঠা মোৰ বৌ আৰু খুৰী আহিছে, মই বেহুচ হৈ গ'লোঁ। মোক একদম কলাকৈ চৈতানে কেনেকৈ ধৰিলোঁ, তাৰপিছত মই গম নাপাওঁ। পিছত কেনেকৈ যে এইখিনি পালোহি, এইখিনি মোৰ খুৰী আৰু বৌ মাতিছোঁ, তেওঁলোকে কৈ দিব। সেয়ে ঈশ্বৰক ধন্যবাদ জনাইছোঁ। ঈশ্বৰৰ প্ৰশংসা হওক। সৰহত থকা ব্যক্তিলৈ আমাৰ কোটি কোটি বাৰ ধন্যবাদ। আমাৰ গুৰু পিতা গুৰুমালৈ সেৱাৰ ধন্যবাদ থাকিল। আমি লখিমপুৰৰ পৰা আহিছিলোঁ 5জন মানুহ, লক্ষ্যদীপ বুলি ল'ৰা এজন, তেওঁ মা আৰু আমি 3গৰাকী। আহি থাকোঁতে তেওঁলোকে টাউনতে উঠিলে, আমি নিজৰ ৰাস্তাত পথিলে উঠিলোঁ। উঠাৰ পাছতে অলপ সময় পাছতে এইকণ সময় লক্ষ্যদীপ বহিছে এইটো চাইডে ৰেখা বহিছে। তাৰপৰা অলপ পাছতে তাই কি হ'ল, এই লক্ষ্যদীপ গ'ল নে ক'লে ক'ৰবাৰ আহিলে নাজানো, চৈতান এটা আহি তাইক হেঁচা মাৰি ধৰিলে। হেঁচা মাৰি ধৰিলে তাই কৈছে যে খুৰী মৰিলোঁ, মই মৰিলোঁ, মোক কিবা এটা হ'ল, মোক কিবা এটা হেঁচা মাৰি ধৰিছে। তাৰপৰা আমি দুগৰাকীয়ে গৈ ঈশ্বৰৰ বাক্য মাতি পানী ছটিয়াই দিলোঁ, ইয়াত গান লগাই দিলোঁ। তেতিয়া ঠিক কৈছে কি চৈতানটোৱে, লক্ষ্যদীপে কৈছে সি মোক নলগাব, গান নলগাব, মোক দিগদাৰ কৰে, নলগাব। তাৰপৰা মই কি কৰিলোঁ, তাইক উঠাই আনি পেলাই অলপ দেৰি পাছত আমাৰ পাছফালে লৈ আহি পেলাই তাক গান শুনালোঁ। আৰু ছোৱালীজনী বেহুচ হৈ গ'ল। বেহুচ হৈ গ'ল, বহুত কহনা হৈ থাকিলে। ইয়াত বস্তু এটা সিহঁতক হেঁচা মাৰি ধৰিছিলে। হেঁচা মাৰি ধৰাৰ পিছত ইয়ালৈ গ'ল তললৈ। তাৰপৰা আমি তেল পানী সানি মেলি দিয়াতহে তাই অকণমান শান্তি পাইছে। আমি ধেমাজিলৈকে তাই অসুস্থ হৈ আহিলে। ইয়াকে কৈ আমি আমাৰ সাক্ষ্যটো সামৰণি মাৰিলোঁ। সেইটোৱে আমাৰ